আপুনি কেতিয়াবা ভাবিছেনে জীৱনৰ আটাইতকৈ ডাঙৰ অনুপ্ৰেৰণা যিটোৰ দ্বাৰা জীৱনটো অন্য দিশে গতি কৰিব পাৰে কেতিয়াবা অতি এটা সাধাৰণ পুৰস্কাৰৰ পৰাও আহিব পাৰে। মোৰ জীৱনতো তেনে এটা ঘটনা ঘটিছিল। যেতিয়া মই চতুৰ্থ শ্ৰেণীত পঢ়ি আছিলোঁ সেই সময়ত মই মুকুন্দপুৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ। আমাৰ বিদ্যালয়ৰ শিক্ষক আছিল শ্ৰদ্ধাৰ শ্ৰীযুত ৰজনী চহৰীয়াদেৱ। এদিনাখন ওচৰৰ পাটিদৰং বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ত এখন মুকলি আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰা হ'ল। আমাৰ বিদ্যালয়ৰ পৰাও কেইজনমান ছাত্ৰ ছাত্ৰীক আমাৰ শ্ৰদ্ধাৰ চহৰীয়া ছাৰে অংশগ্ৰহণ কৰাৰ কাৰণে বাছনি কৰি লৈছিল। সৌভাগ্যক্ৰমে সেই তালিকাত মোৰো নাম আছিল। বিষয় মানে মোৰ কৰিবলগীয়া প্ৰতিযোগিতাৰ বিষয় আছিল আকস্মিক বক্তৃতা। কিন্তু মোৰ বাবে এই প্ৰতিযোগিতালৈ যোৱাটো ইমান সহজ নাছিল। সেই সময়ত আমাৰ ঘৰৰ আৰ্থিক অৱস্থা ইমান ভাল নাছিল। মোৰ বাহিৰলৈ পিন্ধি যাব পৰাকৈ আছিল মাত্ৰ এটা খাকী ৰঙৰ হাফ পেণ্ট, তাত বাহিৰে মোৰ অন্য কাপোৰ নাছিল। প্ৰতিযোগিতাৰ আগদিনা মায়ে সেইটো ধুই দিছিল, খুব যত্ন কৰি চাফা কৰি ধুই দিছিল। কিন্তু গোটেই ৰাতি বৰষুণ দিয়াৰ বাবে পেণ্টটো নুশুকাল, ভিজিয়ে থাকিল। পিছদিনা পুৱা যেতিয়া প্ৰতিযোগিতাত যাবলৈ সময় হ'ল, যাবলৈ ওলোৱাৰ সময় আহিল, তেতিয়া পেণ্টটো ভিজিয়ে আছিল, মানে তিতিয়ে আছিল। সেই সময়ত আমাৰ ঘৰত আজিৰ দৰেকৈ গেছ নাছিল। মাটিৰ চৌকাতে মায়ে ৰন্ধা বঢ়া কৰি আমাক খুৱাইছিল। মই ভাবিলোঁ যিহেতু মোৰ হাফ পেণ্টটো ভিজি আছে, গতিকে চৌকাৰ জুইৰ ওচৰত যদি পেণ্টটো ধৰোঁ আৰু তেতিয়া অকণমান শুকাই যাব, এই বুলি শুকুৱাই লওঁ বুলি ভাবি মই চৌকাৰ ওচৰত গ'লোঁ। কিন্তু জীৱনে যেন মোক আন এটা পৰীক্ষাৰ সন্মুখীন কৰালে, যেন মোৰ জীৱনে আন এটা পৰীক্ষা মোৰ সন্মুখত দিলে। সেইটো হ'ল জুইৰ ওচৰত ধৰি থাকোঁতেই, জুইৰ ওপৰত এনেকৈ ধৰি আছোঁ, ধৰি থাকোঁতে চৌকাৰ যি এঙাৰ, কলা কলা এঙাৰ, সেই এঙাৰবোৰ পেণ্টটোত দাগ লাগি গ'ল। যিটো পেণ্ট আগতেই আধা ভিজা আছিল সেইটো এতিয়া এঙাৰৰ কলা দাগেৰেই ভৰি পৰিল। মোৰ ওচৰত আৰু কোনো বিকল্প নাছিল। কি কৰোঁ মই, কি কৰোঁ আপোনালোকে কওক। সেই আধা ভিজা খাকী ৰঙৰ হাফ পেণ্টটো, এঙাৰৰ কলা কলা দাগ লগা হাফ পেণ্টটো, শেষত সিদ্ধান্ত কৰি সেই এঙাৰৰ কলা দাগ লগা আধা ভিজা হাফ পেণ্টটো পিন্ধিয়েই সেইদিনা বৰষুণ দি আছিলে, বৰষুণৰ মাজেৰেই প্ৰায় 5 কিলোমিটাৰ বাট খোজকাঢ়ি প্ৰতিযোগিতাস্থলীলৈ গ'লোঁ। প্ৰতিযোগিতাস্থলী পালোঁ। সেইদিনা মোৰ আকস্মিক বক্তৃতাৰ বিষয় আছিল সূৰ্য, মানে চান। মোৰ যিমান জ্ঞান আছিল, যিমান সাহস আছিল, সকলোখিনি দি মই বক্তৃতা দিলোঁ। ইতিমধ্যে আমাৰ ৰজনী চহৰীয়া ছাৰে কিছু শিকাই দিছিল। সেইমতে মই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলোঁ। ফলাফলৰ সময় আহিল, ফলাফল ঘোষণা হ'ল। প্ৰথম ঘোষণা হ'ল মই প্ৰথম নহ'লোঁ। দ্বিতীয় ঘোষণা হ'ল মই দ্বিতীয়ও নহ'লোঁ। তৃতীয় ঘোষণা হ'ল মই তৃতীয়ও নহ'লোঁ। এক মুহূৰ্তৰ বাবে মনটো মোৰ বহুত বেয়া লাগিল। কিন্তু তাৰপিছত মোৰ নামটো আকৌ ঘোষণা কৰা শুনিলোঁ। মই কাণ দি শুনিলোঁ, হয়, মোৰ নামেই ঘোষণা কৰিছে। মোক এটা সান্তনা পুৰস্কাৰ প্ৰদান কৰা হ'ল, এতিয়া যাক আমি নিচুকনি বঁটা বুলিও কওঁ। সেই পুৰস্কাৰটো আছিল এখন সৰু কিতাপ, অকণিৰ মহাভাৰত। মই সেই পুৰস্কাৰটো ল'বলৈ যাওঁতে মোৰ এনেকুৱা ভাৱ হৈছিল যেন মই বিশ্ব জয় কৰিবলৈ আগবাঢ়িছোঁ। আজি হয়তো সেই পুৰস্কাৰটো আনৰ দৃষ্টিত সৰু যেন লাগিব, কিন্তু মোৰ বাবে এইটোৱেই আছিল জীৱনৰ মোৰ প্ৰথম পুৰস্কাৰ। সেই সৰু কিতাপখনে মোক এটা ডাঙৰ শিক্ষা দিছিল। এনেকুৱা পৰিস্থিতি যিয়েই নহওক, যদি সাহসেৰে আগবাঢ়ি যাওঁ তেন্তে কেতিয়াও চেষ্টা বিফল নহয়। ফলাফল ডাঙৰ নহ'লেও প্ৰতিটো সৎ প্ৰচেষ্টাৰ এটা মূল্য থাকে, মূল্য এটা থাকিবই, কেতিয়াও মূল্যহীন নহয় যদি সৎ প্ৰচেষ্টা কৰা যায়। হয়তো সেইদিনা মই প্ৰথম, দ্বিতীয় বা তৃতীয় হ'ব নোৱাৰিলোঁ, কিন্তু সেইদিনা মোৰ ভিতৰত জন্ম হৈছিল এটা নতুন বিশ্বাস। বিশ্বাসটো আছিল মই পাৰিম, মই চেষ্টা কৰি থাকিম, এদিন নিশ্চয় মই সফল হ'ম, এদিন নিশ্চয় মোৰ এনেকুৱাকৈ প্ৰথম, দ্বিতীয় বা তৃতীয়ত মোৰ নামটো আহিব। আজি যদিও মোৰ সান্তনা পুৰস্কাৰত আহিছে, আজি বহু বছৰ পিছতো সেই কিতাপখন আৰু সেই এঙাৰৰ কলা দাগ লগা হাফ পেণ্টৰ স্মৃতি মোৰ মনত সজীৱ হৈ আছে। মোৰ জীৱনৰ পৰা এৰাই দিব নোৱাৰা এক স্মৃতি। কাৰণ জীৱনত ডাঙৰ সফলতাৰ আৰম্ভণি বহু সময়ত সৰু সৰু পুৰস্কাৰ আৰু অগণন
কষ্টৰ মাজৰ পৰাই হয়। মই সেইদিনাই যি মই অনুভৱ কৰিছিলোঁ আৰু সেই অনুভৱেই মোক জীৱনৰ আজিলৈকে আগবাঢ়ি অহাত যথেষ্ট সহায় কৰিছিল। আৰু মোৰ এই কথাটোৱে যদি আপোনালোকৰ ক'ৰবাত যদি অকণমান কাৰোবাক সহায় কৰে মোৰ ভাল লাগিব। এনেকুৱা কথাবোৰ মই মোৰ জীৱনৰ সঁচা কথাবোৰ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু মোৰ লগত যদি এনেকৈ মোৰ জীৱনৰ সঁচা কথাবোৰ জানিবলৈ যদি বিচাৰে তেতিয়াহ'লে মোৰ লগত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। আজিলৈ এৰিলোঁ। পুনৰ আপোনালোক সকলোকে নমস্কাৰ।